মই আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকক ইংৰাজী নৱবৰ্ষ উপলক্ষে আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৰে সুস্বাস্থ্য, সুন্দৰ মন আৰু সকলোৰে শান্তি সম্প্ৰীতি বিচাৰিছোঁ। আৰু লগতে মই আশা কৰিম যে নতুন বছৰটোত আমাৰ জাতীয় জীৱনত সম্প্ৰীতি বৃদ্ধি পাওক। জাতীয় প্ৰগতিৰ পথত আগবাঢ়িবৰ কাৰণে নতুন চাম যুৱকে চিন্তাশীল আৰু ক্ৰিটিকেল থিংকিঙৰ মাজেদি জাতিক নেতৃত্ব দিয়ক সকলো দিশতে। সেই আশা কৰিছোঁ। চাওক, মোৰ এতিয়া ব্যক্তিগত লক্ষ্য বুলি মই ক'বলৈ নাযাওঁ। আমাৰ দলৰ যিটো লক্ষ্য সেয়া হৈছে 2025 কংগ্ৰেছ দলটোৱে বহুকেইটা ইলেকশ্যনৰ পৰিৱেশক বাদ দিও ৰাইজৰ স্বাৰ্থত যে ৰাজপথত থাকিব, ৰাইজৰ মাজত থাকিব, ৰাইজৰ লগত থাকিব, সেইটো আমি ইতিমধ্যে নিশ্চিত কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ পিছত যদি পঞ্চায়ত নিৰ্বাচন চৰকাৰে ঘোষণা কৰিম বুলি কোৱা মতে কৰে, তে পঞ্চায়ত নিৰ্বাচনৰ পিছতে আমি জোনাইৰ পৰা সোণাই যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত শদিয়াৰ পৰা মন্দিৰলৈকে যাত্ৰা আৰম্ভ কৰিম। মই আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকক ইংৰাজী নৱবৰ্ষ উপলক্ষে আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৰে সুস্বাস্থ্য, সুন্দৰ মন আৰু সকলোৰে শান্তি সম্প্ৰীতি বিচাৰিছোঁ। আৰু লগতে মই আশা কৰিম যে নতুন বছৰটোত আমাৰ জাতীয় জীৱনত সম্প্ৰীতি বৃদ্ধি পাওক। জাতীয় প্ৰগতিৰ পথত আগবাঢ়িবৰ কাৰণে নতুন চাম যুৱকে চিন্তাশীল আৰু ক্ৰিটিকেল থিংকিঙৰ মাজেদি জাতিক নেতৃত্ব দিয়ক সকলো দিশতে। সেই আশা কৰিছোঁ। চাওক, মোৰ এতিয়া ব্যক্তিগত লক্ষ্য বুলি মই ক'বলৈ নাযাওঁ। আমাৰ দলৰ যিটো লক্ষ্য সেয়া হৈছে 2025 কংগ্ৰেছ দলটোৱে বহুকেইটা ইলেকশ্যনৰ পৰিৱেশক বাদ দিও ৰাইজৰ স্বাৰ্থত যে ৰাজপথত থাকিব, ৰাইজৰ মাজত থাকিব, ৰাইজৰ লগত থাকিব, সেইটো আমি ইতিমধ্যে নিশ্চিত কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ পিছত যদি পঞ্চায়ত নিৰ্বাচন চৰকাৰে ঘোষণা কৰিম বুলি কোৱা মতে কৰে, তে পঞ্চায়ত নিৰ্বাচনৰ পিছতে আমি জোনাইৰ পৰা সোণাই যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত শদিয়াৰ পৰা মন্দিৰলৈকে যাত্ৰা আৰম্ভ কৰিম। মই আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকক ইংৰাজী নৱবৰ্ষ উপলক্ষে আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৰে সুস্বাস্থ্য, সুন্দৰ মন আৰু সকলোৰে শান্তি সম্প্ৰীতি বিচাৰিছোঁ। আৰু লগতে মই আশা কৰিম যে নতুন বছৰটোত আমাৰ জাতীয় জীৱনত সম্প্ৰীতি বৃদ্ধি পাওক। জাতীয় প্ৰগতিৰ পথত আগবাঢ়িবৰ কাৰণে নতুন চাম যুৱকে চিন্তাশীল আৰু ক্ৰিটিকেল থিংকিঙৰ মাজেদি জাতিক নেতৃত্ব দিয়ক সকলো দিশতে। সেই আশা কৰিছোঁ। চাওক, মোৰ এতিয়া ব্যক্তিগত লক্ষ্য বুলি মই ক'বলৈ নাযাওঁ। আমাৰ দলৰ যিটো লক্ষ্য সেয়া হৈছে 2025 কংগ্ৰেছ দলটোৱে বহুকেইটা ইলেকশ্যনৰ পৰিৱেশক বাদ দিও ৰাইজৰ স্বাৰ্থত যে ৰাজপথত থাকিব, ৰাইজৰ মাজত থাকিব, ৰাইজৰ লগত থাকিব, সেইটো আমি ইতিমধ্যে নিশ্চিত কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ পিছত যদি পঞ্চায়ত নিৰ্বাচন চৰকাৰে ঘোষণা কৰিম বুলি কোৱা মতে কৰে, তে পঞ্চায়ত নিৰ্বাচনৰ পিছতে আমি জোনাইৰ পৰা সোণাই যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত শদিয়াৰ পৰা মন্দিৰলৈকে যাত্ৰা আৰম্ভ কৰিম। মই আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকক ইংৰাজী নৱবৰ্ষ উপলক্ষে আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৰে সুস্বাস্থ্য, সুন্দৰ মন আৰু সকলোৰে শান্তি সম্প্ৰীতি বিচাৰিছোঁ। আৰু লগতে মই আশা কৰিম যে নতুন বছৰটোত আমাৰ জাতীয় জীৱনত সম্প্ৰীতি বৃদ্ধি পাওক। জাতীয় প্ৰগতিৰ পথত আগবাঢ়িবৰ কাৰণে নতুন চাম যুৱকে চিন্তাশীল আৰু ক্ৰিটিকেল থিংকিঙৰ মাজেদি জাতিক নেতৃত্ব দিয়ক সকলো দিশতে। সেই আশা কৰিছোঁ। চাওক, মোৰ এতিয়া ব্যক্তিগত লক্ষ্য বুলি মই ক'বলৈ নাযাওঁ। আমাৰ দলৰ যিটো লক্ষ্য সেয়া হৈছে 2025 কংগ্ৰেছ দলটোৱে বহুকেইটা ইলেকশ্যনৰ পৰিৱেশক বাদ দিও ৰাইজৰ স্বাৰ্থত যে ৰাজপথত থাকিব, ৰাইজৰ মাজত থাকিব, ৰাইজৰ লগত থাকিব, সেইটো আমি ইতিমধ্যে নিশ্চিত কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ পিছত যদি পঞ্চায়ত নিৰ্বাচন চৰকাৰে ঘোষণা কৰিম বুলি কোৱা মতে কৰে, তে পঞ্চায়ত নিৰ্বাচনৰ পিছতে আমি জোনাইৰ পৰা সোণাই যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত শদিয়াৰ পৰা মন্দিৰলৈকে যাত্ৰা আৰম্ভ কৰিম।